চিলাপথাৰত পৰীক্ষা দিবলৈ আহি সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। সংকটজনক অৱস্থাত দুজনক ডিব্ৰুগড়লৈ প্ৰেৰণ, 8জন আহত। চিলাপথাৰত দেবেন্দ্ৰনগৰ মাজৰবাৰীৰ পৰা চিমেণ্টমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ বুলি এখন অটোৰিক্সাত আহি আছিল 10জনকৈ ছাত্ৰ-ছাত্ৰী। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তৃতীয় দিনা আছিল অংকৰ বিষয়। মাজৰবাৰীৰ স্বামী বিবেকানন্দ হাইস্কুলৰ পৰা পৰীক্ষা দিবলৈ আহি দুগৰাকী ছাত্ৰী পালেগৈ চিকিৎসালয়ত। ইয়াৰে বিনা দাসক সংকটজনক অৱস্থাত নিয়া হ'ল চিকিৎসালয়ত। কোনো ৰকমে 6গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে পৰীক্ষা কেন্দ্ৰত। ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুক কেইদিনমান পলমকৈ হ'লেও পুনৰ পৰীক্ষাত বহিব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ বিনম্ৰ অনুৰোধ জনাইছে অভিভাৱকসকলে। ইপিনে নাতিনীৰ দুৰ্ঘটনাৰ খবৰ ল'বলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল ককা দেউতা। স্বামী বিবেকানন্দ হাইস্কুলৰ পৰীক্ষা দিবলৈ অহা ল'ৰা ছোৱালী অটো এক্সিডেণ্ট হৈ এজনী ছোৱালী বিনা দাস অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় পঠিওৱা হ'ল। বাকী কেইজন পৰীক্ষাৰ হলত সোমাইছে, লিখিব পাৰিব নাই তেনেকুৱা পজিশ্যনত পৰীক্ষা হলত সোমাইছে। তাৰে দুজনৰ হাত ভঙা, দুজনৰ ভৰিত দুখ পাইছে। লেঙুৰাই যেনে তেনে চেণ্টাৰত সোমাইছে। এতিয়া পৰীক্ষা লিখিব পাৰিব নাই সেইটো ঈশ্বৰে জানে। এতিয়া এই ল'ৰা ছোৱালীখিনি পৰীক্ষা দিব নোৱাৰা ল'ৰা ছোৱালীখিনি মাননীয় আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে অন্য এটা দিনত পৰীক্ষা ল'ব বুলি আশা কৰিছোঁ। অহা সময়ত অটোত অহা সময়ত অটোখন পাল্টি হৈ গ'ল। ইয়াতে বিশেষকৈ ডাঙৰকৈ দুখ পালে ডিব্ৰুগড় মেডিকেলত পঠালে। এতিয়া 10জন ল'ৰা ছোৱালী আছিলে। বেছি সংকটজনৰ কাৰণে ডিব্ৰুগড় পঠোৱা হ'ল। ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰে ব্যৱস্থা এটা কৰি দিবৰ কাৰণে মই অনুৰোধ জনালোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।